টাইম এই ব্ৰেক ব্ৰেকিং মুঠতে মিয়াক শান্তি থাকিবলৈ দিয়া নহব উজনি অসমত মিয়া বিৰোধী অভিযান পুনৰ আৰম্ভ হ'ব বিধায়কে হুংকাৰ দিছে বিধায়কে এই কথা উল্লেখ কৰিছে যে ঘৰে ঘৰে গৈ মিয়া বিচৰা হ'ব কাৰ ঘৰত কিমান মিয়া আছে ক'ত ক'ত মিয়া আছে কাৰ ভাড়া ঘৰ লৈ আছে মিয়াই সকলো তালাচী চলোৱা হ'ব মুঠতে মিয়াক খেদি পঠোৱা হ'ব ঘৰে ঘৰে গৈ তালাচী চলাই মিয়াক খেদি পঠোৱা হ'ব উজনি অসমত মিয়া থাকিবলৈ দিয়া নহব মিয়াই যি কাম কৰিলে সেই কামৰ বাবে এতিয়া গৰজি উঠিছে বিধায়কগৰাকী নামঘৰৰ পিছফালে উদ্ধাৰ কৰা হৈছে বহু নিক্ষিপ্ত সামগ্ৰী আৰু তাৰ পিছতে হুংকাৰ বিধায়কৰ মুঠতে থাকিব নোৱাৰিব মিয়া শীঘ্ৰে খেদি পঠোৱা হ'ব মিয়াৰ বিৰুদ্ধে গৰ্জন পুনৰ আৰম্ভ হৈছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ষ্টাৰ সিমেন্ট টাইম এই ব্ৰেক ব্ৰেকিং ঘৰে ঘৰে গৈ মিয়া বিচাৰি চলোৱা হ'ব অভিযান মিয়াক মুঠতে থাকিবলৈ দিয়া নহব উজনি অসমৰ পৰা মিয়া খেদি পঠোৱা হ'ব উজনিত এইবাৰ মিয়াক লৈ গৰ্জন বিধায়কৰ নামঘৰৰ পিছফালে যি সামগ্ৰী উদ্ধাৰ কৰা হ'ল সেই সামগ্ৰীক লৈ গৰ্জন বিধায়কৰ ঘৰে ঘৰে গৈ মিয়া খেদাৰ হুংকাৰ জাবৰ চাফা কৰোঁতে উদ্ধাৰ কৰা হৈছে এই সামগ্ৰীখিনি আৰু তাৰ পিছতে হুংকাৰ বিধায়কৰ উজনি অসমৰ নাহৰকটীয়াত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ নিৰ্মীয়মান নামঘৰৰ পিছফালে 16টাকৈ নিক্ষিপ্ত সামগ্ৰী উদ্ধাৰ কৰা হৈছে আৰু নিক্ষিপ্ত সামগ্ৰী উদ্ধাৰ কৰাৰ পিছতে এই গৰ্জন যে সন্দেহজনক লোকে নিক্ষিপ্ত সামগ্ৰী পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু নতুনকৈ নিৰ্মাণ কৰি থকা নামঘৰটো পিছফালে পেলাই থৈ গৈছে অঞ্চলটো জংঘল চাফা কৰি আছিল আৰু জংঘল চাফা কৰি মিয়া খেদাৰ হুংকাৰ দিছে বিধায়কে উজনিত পৰিৱেশ বিনষ্ট কৰা কোনো সন্দেহজনক লোকক ৰেহাই দিয়া নহব নাহৰকটীয়াৰ প্ৰতিটো ঘৰে ঘৰে গৈ সন্দেহজনক মিয়াক বিচাৰি ওলোৱা হ'ব মুঠতে সন্দেহজনক মিয়া থাকিব নোৱাৰিব ঠিকাদাৰ বা গৃহস্থই নিজৰ কৰ্মস্থলীত মিয়াক নিয়োজিত নকৰে তাৰ বাবেও কঠোৰ সকিয়নি দিছে যাতে কোনেও কামত নলগায় মিয়াক উজনি অসমত যাতে কোনেও কামত নলগায় এয়া সকলো জংঘল চাফা কৰি পেলোৱা হ'ব মিয়াক খেদি পঠোৱা হ'ব উজনি অসমৰ প্ৰতি ঘৰে ঘৰে গৈ মিয়া বিচৰা হ'ব ক'ত কিমান কামত নিয়োজিত হৈ আছে কোনে কামত লগাই দিছে মিয়াক সকলো চোৱা হ'ব ভাড়া ঘৰত কাৰ ভাড়া ঘৰত মিয়া আছে উজনি অসমৰ সকলো তালাচী চলোৱা হ'ব মুঠতে মিয়াক লৈ এইবাৰ গৰ্জন বিধায়কৰ মিয়াই যি কাম কৰিলে সেই কামৰ বাবে এই গৰ্জন শুনিবলৈ পোৱা গৈছে মিয়াই কিয় পেলাই থৈ গ'ল এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে নামঘৰটো নতুনকৈ নিৰ্মাণ কৰি থকা হৈছিল কিন্তু নতুনকৈ নিৰ্মাণ কৰি থকা নামঘৰটো পিছফালে কিয় মিয়াই এনে সামগ্ৰী পেলাই থৈ গ'ল সেই লৈ এতিয়া সকলোৱে হুংকাৰ বিধায়কগৰাকীৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে বিধায়কগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে যে ঘৰে ঘৰে বিচৰা হ'ব এতিয়া কাৰ ঘৰত মিয়া আছে কাৰ ভাড়া ঘৰত আছে ক'ত আছে মিয়া উজনি অসমৰ প্ৰতি ঘৰে ঘৰে মিয়া বিচাৰি পোৱা হ'ব বিশেষকৈ মানে কি আৰু সেইখিনি আপোনালোকে মাতি দেখিব সেইবোৰ কি কয় সেইটো গাত মানে জীয়াই থাকিব ন সেইখিনি তেখেতলোকে চালে মেলি আমিতো হাতে চোৱা নাই তেখেতলোকেও হাতে চোৱা নাই বাৰু প্ৰথম চাই ল'লে তাৰপিছত কাটি পিনে এডোখৰ ৰিপৰ্ট কৰিবলৈ লৈ গৈছে বাকীখিনি জেচিবি আদি পুতিলে আৰু মিয়া বিচাৰি মিয়াক মুঠতে থাকিবলৈ দিয়া নহ'ব উজনি অসমৰ পৰা আটাইবোৰ মিয়াকে খেদি পঠোৱা হ'ব ঘৰে ঘৰে চলিব আজিৰ পৰা তালাচী ক'ত কিমান মিয়া আছে সকলো বিচৰা হ'ব আৰু যিসকলে মিয়া কামত লগাই থৈছে সেই সকলোকো আহ্বান কৰিছে বিধায়কগৰাকীয়ে যে মিয়াক কামত নলগাওক মিয়াক খেদি পঠোৱা হ'ব উজনি অসমত মিয়াই পৰিৱেশ পৰিস্থিতি বিনষ্ট কৰিছে ঘৰে ঘৰে গৈ মিয়া বিচাৰি বা মিয়া বিৰুদ্ধে অভিযান চলোৱা হ'ব উজনি অসমত মিয়াক লৈ বিধায়কৰ গৰ্জন শুনিবলৈ পোৱা গৈছে আৰু এয়া দেখিবলৈ পাইছে মিয়াৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান খঙত অগ্নিশৰ্মা হৈ পৰিছে বিধায়ক তৰংগ গগৈ ঘৰে ঘৰে মিয়া বিচাৰাৰ গৰ্জন মিয়া বিচাৰি ফুৰা হ'ব উজনিত পৰিৱেশ বিনষ্ট কৰা কোনো সন্দেহজনক লোককে ৰেহাই দিয়া নহ'ব ঘৰে ঘৰে গৈ সন্দেহজনক মিয়াক বিচাৰি উলিওৱা হ'ব মিয়াই যি কাম কৰিছে সেই কামক লৈ আচলতে গৰ্জন সেই কামক লৈ এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে বিধায়কগৰাকী আৰু এয়া দেখিবলৈ পাইছে ঘৰে ঘৰে গৈ মিয়া বিচৰা হ'ব বা মিয়াৰ বিৰুদ্ধে অভিযান চলোৱা হ'ব অব্যাহত থাকিব মিয়াক মুঠতে থাকিবলৈ দিয়া নহ'ব মিয়া খেদাৰ হুংকাৰ দিছে বিধায়কগৰাকীয়ে উজনি অসমৰ নাহৰকটীয়াত সৃষ্টি হোৱা পৰিৱেশক লৈ বা উত্তপ্ত পৰিস্থিতি কেৱল মিয়াই সৃষ্টি কৰিছে বুলি উল্লেখ কৰা হৈছে যে নতুনকৈ নিৰ্মাণ কৰি থকা হৈছিল নামঘৰ আৰু সেই নামঘৰৰ পিছফালে নিক্ষিপ্ত সামগ্ৰী পেলাই থৈ গৈছিল মিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে যে সন্দেহ প্ৰকাশ কৰা হৈছে মিয়াই এই কাম কৰিছে নামঘৰৰ পিছফালে মিয়াই এই নিক্ষিপ্ত সামগ্ৰীখিনি পেলাই থৈ গৈছে অঞ্চলটোৰ জংঘল সকলো চাফা কৰি মিয়াক খেদাৰ হুংকাৰ দিছে বিধায়ক তৰংগ গগৈ সকলো জংঘল ইতিমধ্যে চাফা কৰা হৈছে দেখিবলৈ পাইছে জংঘল চাফা কৰা কাম আৰম্ভ কৰা হৈছে আৰু জংঘল চাফা কৰি মিয়াক খেদি পঠোৱা হ'ব মিয়াই যি কাম কৰিলে সেই কামক লৈ আচলতে অতিষ্ঠ হৈ পৰিছে সকলো মুঠতে মিয়াক খেদি পঠোৱা হ'ব সন্দেহজনক লোকক ৰেহাই দিয়া নহ'ব
নাহৰকটীয়াৰ প্ৰতিটো ঘৰে ঘৰে গৈ সন্দেহজনক মিয়াক বিচাৰি উলিওৱা হ'ব সন্দেহজনক মিয়াক বিচাৰি খেদি পঠিওৱা হ'ব সন্দেহজনক মিয়াক মুঠতে ঠাই দিয়া হ'ব উজনি অসমত ঠিকাদাৰ বা গৃহস্থই যদি নিজৰ কৰ্মস্থলীত মিয়াক নিয়োজিত নকৰে যাতে তাৰ বাবেও কঠোৰ সকিয়নি দিছে বিধায়কগৰাকীয়ে যে গৃহস্থই কোনো ঠিকাদাৰে কৰ্মস্থলীত মিয়াক নিয়োজিত নকৰিব মিয়াই যি কাম কৰিলে মিয়াৰ কামক লৈ অতিষ্ঠ হৈ পৰিছে এতিয়া উজনি অসমৰ এইসকল লোক লগতে বিধায়কগৰাকীও খঙত অগ্নিশৰ্মা হৈ পৰিছে মিয়াই যি কাম কৰিলে সেই কামৰ বাবে মিয়াক খেদি পঠোৱা হ'ব আৰু কোনেও যাতে মিয়াক কামত নলগায় তাৰ বাবে কঠোৰ সকিয়নি দিছে বিধায়কগৰাকীয়ে মিয়াই যি কাম কৰিলে নতুনকৈ নিৰ্মাণ কৰি থকা নামঘৰটো পিছফালে মিয়াই কিয় পেলাই থৈ গ'ল সেইলৈকে প্ৰশ্ন কৰিছে সকলোৱে যে নতুনকৈ নিৰ্মাণ কৰি থকা হৈছিল নামঘৰটো কিন্তু নামঘৰৰ পিছফালে পেলাই থৈ গ'ল নিষিদ্ধ সামগ্ৰী আৰু তাৰ বাবে এতিয়া হুংকাৰ দিছে বিধায়কগৰাকীয়ে চালতাল যিখিনি জীয়া বুলি অন্য কথাটোতো জীয়াই থাকিব ন সেইখিনি তেখেতলোকে চালে মেলি আমিতো হাতে চোৱা নাই তেখেতলোকেও হাতে চোৱা নাই বাৰু প্ৰথম চাই ল'লে তাৰপিছত কাটি পিনি এডোখৰ ৰিপৰ্ট কৰিবলৈ লৈ গৈছে বাকীখিনি JCB আদি পুতিলে পিছফালে মিয়াই যি কাম কৰিলে সেই কামক লৈ অতিষ্ঠ হৈ পৰিছে আমি মানে ইফালে মানে অহা যোৱা কৰোঁতে গোন্ধটো পাইছোঁ এতিয়া তলেদিন আমি চালোগৈ তাৰপিছত বিশেষকৈ মানে কি আৰু সেইখিনি আপোনালোকে মাটি দেখিব সেইবোৰ গাত মানুহবোৰ কোৱা যে গাঁওবিলাকত যা য'ত মিয়া আছে তাতে পঠিয়াই দিওঁ গৈ পিনে ৰিকুৱেষ্ট কৰা ভালকৈ আমিতো বেয়াকৈ ক'ব নোৱাৰোঁ সমাজ হিচাপে আমি গৈ পিনে পাৰ্টিৰ ফালৰ পৰা গৈ মানুহখিনি গৈ আপোনালোকে মিয়া কিয় ৰাখিছে দেখিছে নেকি এইবিলাক কৈছোঁ চাৰ হৈছে আগত নহয় মুঠৰ বুলি কৈ দিয়াকৈ বাকী পুলিচে মাতি হেৰি মানে বাহিৰ নিয়ম মতে উইদাউট এগ্ৰিমেণ্ট উইদাউট ফটো ID প্ৰুফ থ'বই নোৱাৰে ন মানুহবোৰ কোৱা যে গাঁওবিলাকত যা য'ত মিয়া আছে তাতে পঠিয়াই দিওঁ গৈ পিনে ৰিকুৱেষ্ট কৰা ভালকৈ আমিতো বেয়াকৈ ক'ব নোৱাৰোঁ সমাজ হিচাপে আমি গৈ পিনে পাৰ্টিৰ ফালৰ পৰা গৈ মানুহখিনি গৈ আপোনালোকে মিয়া কিয় ৰাখিছে দেখিছে নেকি এইবিলাক কৈছোঁ চাৰ হৈছে আগত নহয় মুঠৰ বুলি কৈ দিয়াকৈ বাকী পুলিচে মাতি হেৰি মানে বাহিৰ নিয়ম মতে উইদাউট এগ্ৰিমেণ্ট উইদাউট ফটো ID প্ৰুফ থ'বই নোৱাৰে ন মানুহবোৰ কোৱা যে গাঁওবিলাকত যা য'ত মিয়া আছে মিয়াক কামত নলগাই উজনি অসমত আৰু যিসকলে কামত লগাই দিছে তেওঁলোকে যাতে বিদায় দিয়ে মিয়াক যাতে খেদি পঠিয়াই মিয়াক যাতে উজনি অসমত থাকিবলৈ নিদিয়ে তাৰ বাবে সকিয়নি দিছে বিধায়কগৰাকীয়ে উজনি অসমৰ নাহৰকটীয়াত এই পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিস্থিতিৰ সৃষ্টি হৈছে উইদাউট এগ্ৰিমেণ্ট উইদাউট ফটো ID প্ৰুফ থ'বই নোৱাৰে ন মানুহবোৰ কোৱা যে গাঁওবিলাকত যা য'ত মিয়া আছে তাতে পঠিয়াই দিওঁ গৈ পিনে যোনে বা যিসকল লোকে মিয়াক কামত নিয়োজিত কৰি ৰাখিছে যাৰ যাৰ ঘৰত মিয়া আছে সকলোকে পঠিয়াই দিবৰ বাবে আহ্বান কৰিছে বিধায়কগৰাকীয়ে ঘৰে ঘৰে গৈ মিয়াক খেদি পঠোৱা হ'ব মিয়াক মুঠতে ঠাই দিয়া নহ'ব মিয়াই যি কাম কৰিলে সেই কামৰ পিছত আৰু মিয়া থকাৰ অধিকাৰ নাই উজনি অসমৰ পৰা মিয়া গুচি যাব লাগিব যিসকলে কামত নিয়োজিত কৰি থৈছে যিসকল লোকে মিয়াক কামত লগাই থৈছে সেইসকলে যাতে মিয়াসকলক আঁতৰাই দিয়ে মিয়াসকলক খেদি পঠিয়াই বা আঁতৰি যাবলৈ যাতে উজনি অসম ত্যাগ কৰিবলৈ কয় তাৰ বাবে আহ্বান কৰিছে বিধায়কগৰাকীয়ে দেখিছে নেকি এইবিলাক কৈছোঁ চাৰ হৈছে আগত নহয় মুঠৰ বুলি কৈ দিয়াকৈ বাকী পুলিচে মাতি হেৰি মানে বাহিৰ নিয়ম মতে উইদাউট এগ্ৰিমেণ্ট উইদাউট ফটো ID প্ৰুফ থ'বই নোৱাৰে ন মানুহবোৰ কোৱা যে গাঁওবিলাকত যা য'ত মিয়া আছে তাতে পঠিয়াই দিওঁ গৈ পিনে ৰিকুৱেষ্ট কৰা ভালকৈ আমিতো বেয়াকৈ ক'ব নোৱাৰোঁ সমাজ হিচাপে আমি গৈ পিনে পাৰ্টিৰ ফালৰ পৰা গৈ মানুহখিনি গৈ আপোনালোকে মিয়া কিয় ৰাখিছে দেখিছে নেকি এইবিলাক কৈছোঁ চাৰ হৈছে আগত নহয় মুঠৰ বুলি কৈ দিয়াকৈ বাকী পুলিচে মাতি হেৰি মানে বাহিৰ নিয়ম মতে উইদাউট এগ্ৰিমেণ্ট উইদাউট ফটো ID প্ৰুফ থ'বই নোৱাৰে ন মানুহবোৰ কোৱা যে গাঁওবিলাকত যা য'ত মিয়া আছে তাতে পঠিয়াই দিওঁ গৈ পিনে ৰিকুৱেষ্ট কৰা ভালকৈ আমিতো বেয়াকৈ ক'ব নোৱাৰোঁ সমাজ হিচাপে আমি গৈ পিনে পাৰ্টিৰ ফালৰ পৰা গৈ মানুহখিনি গৈ আপোনালোকে মিয়া কিয় ৰাখিছে দেখিছে নেকি এইবিলাক কৈছোঁ চাৰ হৈছে আগত নহয় মুঠৰ বুলি কৈ দিয়াকৈ বাকী পুলিচে মাতি হেৰি মানে বাহিৰ নিয়ম মতে উইদাউট এগ্ৰিমেণ্ট উইদাউট ফটো ID প্ৰুফ থ'বই নোৱাৰে ন মানুহবোৰ কোৱা যে গাঁওবিলাকত যা য'ত মিয়া আছে তাতে পঠিয়াই দিওঁ গৈ পিনে ৰিকুৱেষ্ট কৰা ভালকৈ আমিতো বেয়াকৈ ক'ব নোৱাৰোঁ সমাজ হিচাপে আমি গৈ পিনে পাৰ্টিৰ ফালৰ পৰা গৈ মানুহখিনি গৈ আপোনালোকে মিয়া কিয় ৰাখিছে দেখিছে নেকি এইবিলাক কৈছোঁ চাৰ হৈছে আগত নহয় মুঠৰ বুলি কৈ দিয়াকৈ বাকী পুলিচে মাতি হেৰি মানে বাহিৰ নিয়ম মতে উইদাউট এগ্ৰিমেণ্ট উইদাউট ফটো ID প্ৰুফ থ'বই নোৱাৰে ন মানুহবোৰ কোৱা যে গাঁওবিলাকত যা য'ত মিয়া আছে তাতে পঠিয়াই আমি মানে ইফালে মানে অহা যোৱা কৰোঁতে গোন্ধটো পাইছোঁ এতিয়া তলেদিন আমি চালোগৈ তাৰপিছত বিশেষকৈ মানে কি আৰু
সেইখিনি আপোনালোকে মাটি দেখিব সেইবোৰ খানি থৈছে মানে কি কৰে হেৰি গাত মানে যদি পুলিচ হয় নেকি সম্ভৱ পেট্ৰল পুট দিয়ে চাগে চাল তাল যিখিনি জীয়া বুলি আইনা কটাটোতো জীয়াই থাকিব ন সেইখিনি তেখেতলোকে চালে মেলি আমিতো হাতে চোৱা নাই তেখেতলোকো হাতে চোৱা নাই বাৰু প্ৰথম চাই ল'লে তাৰপিছত কাটি পিনে এডোখৰ ৰিপৰ্ট কৰিবলৈ লৈ গৈছে বাকীখিনি JCB আদি পুতিলে আমি মানে ইফালে মানে অহা যোৱা কৰোঁতে গোন্ধটো পাইছোঁ এবাৰ মই চফা কৰি দিলোঁ দেই পৰহি প্ৰায় ৰাতি 1 মান বজাত মই এটা খবৰ পালোঁ যে আমি এইডোখৰ জেগাত মানুহে গৰুছে বুলি তো ৰাতি 1 বজাত নিশ্চয় মই লগে লগে উচিত খবৰ কৰিছোঁ আৰু সেই সময় যিসকল যুৱ বন্ধু ইয়ালৈ আহিছিলে ফোন কৰি খবৰ লৈছোঁ যে কোনোবাই ক'লে পলাই গ'ল ৰাতিপুৱা আহি আমি ইয়াত দেখা পাওঁ যে প্ৰায় 3-4টা গুণ আছে বহুখিনি ছাল আছে বহুখিনি পলিথিন পৰি আছে তো আমি এটা দেখা পালোঁ যে আশে পাশে চাগে বহুত দিনৰ পৰাই হাবি নিচিনা জেগাডোখৰত মানুহে ইয়াত দি আছিলে আৰু যেতিয়া স্থানীয় ৰাইজসকল যেতিয়া গম পালে যে ইয়াত কেনেকৈ পোৱা গৈছে খবৰ কৰিবলৈ বহুতে কয় যে বিগত কিছুদিনৰ পৰা আমি 16টামান গৰু এই আশে পাশে নিৰুদ্ধে গৈছে মই এটা কথা ক'ব বিচাৰোঁ যে আমি অসমখন বিভিন্ন ইয়াত বসবাস কৰোঁ আৰু নাহৰকটীয়া উজনি অসম ডিব্ৰুগড় এই অঞ্চলবিলাকৰ এটা বেলেগ ধৰণৰ বৈশিষ্ট্য আছিলে আৰু এইবিলাক জেগাত আমি এনেকুৱা আগতে বাৰ্তা নাপাওঁ কিন্তু ভাবক কেনেকুৱা দিন আহি পৰিছে যে আজি এনেকুৱা পৰিৱেশতো নাহৰকটীয়া একদম চহৰৰ কাষতেই 16-17টা দিছে মানুহে তো এই পৰিৱেশ কিয় আহিছে মই ভাবোঁ যে আমি বিভিন্ন সময়ত ইয়াত আমাৰ গাঁৱৰ বহুত মানুহে মাছ বেপাৰী হওক বা বিভিন্ন কাম কাজতে হওক মিয়া মানুহবিলাকক নামনি অসম অনা হয় ইয়াত সংস্থাপিত কৰিছে মই এটা আহ্বান কৰোঁ যাতে এই মিয়া মানুহে সংস্থাপিত নকৰে কাৰণ আমি দেখা পাওঁ ওচৰতে কাম চলি আছে তাত কেম্পত থাকি লৈছে থাকি কিছুমান যায় কিছুমানে মাছ বেপাৰ কৰিব থাকি যায় আৰু লাহে লাহে এজন দুজনকৈ 5জন হয় 20জন হয় 40জন 80জন হয় আৰু গাঁও এখন বহি যায় মই এটাই আহ্বান কৰোঁ যে নাহৰকটীয়া সমষ্টিত যাতে কোনো মানুহে যাতে মিয়া লেবাৰক এনেকৈ থাকিব নানে যাতে কোনো এনেকুৱা উৎসাহ নজনায় কাৰণ আজি তাৰে বিনিময়ত কি হৈছে 16টাকে আমি গণ পোৱা গৈছে আজি পুলিচে গোটেই আমি এই জেগা চালোঁ চব পুতিছে ফৰেঞ্চিকলৈ পঠিয়াইছে যি হোৱাটো হৈ গ'ল যাতে আগন্তুক সময়ত আৰু যাতে আমি এনেকুৱা বাৰ্তা নাপাওঁ যাতে আগন্তুক সময়ত কোনো মিয়া মানুহে যাতে এইবিলাক সাহস কেনেকৈ কৰিছে চাবক আপুনি ঠিকা কৰিব কাম কৰিব লাগে কিন্তু কাম কৰিব আহি ইমান তেখেতলোকে ইমান ৰখিব নোৱাৰেনে 16টাই খাই দিছে খাই ব্যৱসায় নিশ্চয় কৰিছে মানে ইয়াত এতিয়া 16টা 10টা মানুহে অকলে খাব নোৱাৰে নিশ্চয় ক'ৰবাত ব্যৱসায় কৰিছে বিক্ৰী কৰিছে তাৰ মানে আমাৰ নাহৰকটীয়াত থাকি তেখেতলোকে ব্যৱসায় কৰিব সাহস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰ নীতিৰ চৰকাৰখন এই ধৰণৰ কাকো পাৰ্মিশ্যন দিয়া নহয় আৰু কোনোৱে সাহসে কৰিব নালাগে তাৰ পাছতো কৰিছে যিসকল আমাৰ বন্ধু বা আমাৰ অসমীয়া মানুহে যিসকল এই ধৰণৰ মানুহক ইয়াত আশ্ৰয় দিছে যাতে আজিৰ পৰা বন্ধ কৰে আমিও এতিয়া ইয়াত ঘৰে ঘৰে চাব যাম যি আমি য'ত গম পাওঁ এনেকুৱা মিয়া আছে আমি সকলোকে খেদিব লাগে কাৰণ মই আকৌ কওঁ কোনোবা ইয়াত কিবা এদিনৰ ব্যৱসায় কৰিছে প্ৰক্ৰিয়া চলি আছে কিন্তু সংস্থাপিত কৰিব নালাগে সংস্থাপিত কৰাৰ ফলত কি হৈছে আপোনালোক চকুৰ আগত আজি 16টাকৈ ইয়াত আমি ডেড বডি পাইছোঁ আমি ইমিডিয়েট আজি পুলিচো ইয়াত আছে আমি আমাৰ ফৰেষ্ট বিভাগেও কৈছোঁ আমি দেখা পাইছোঁ বালিমহল কিছুমানে মিয়া লগাই বালি কাম কৰি আছে এই বালিমহলটো আজি যুগত চলি আছে তাততো মিয়া দৰকাৰ নাই কিয় আহিম নতুনকৈ মিয়া সংস্থাপিত কৰিছে তাত মাছ ব্যৱসায় আমাৰ বহুত মানুহ আগৰ পৰা কৰি আহিছে নতুনকৈ মিয়া আনিনো কিয় মাছ ব্যৱসায় কৰিব লাগে এখন সমাজ চলি আছে বিভিন্ন প্ৰকাৰে চলি আছে আমাৰ অসমীয়া যুৱকসকলক চৰকাৰে উৎসাহ দিছে CM ট্ৰিপুলে পইচা দিছে সেইবিলাক আমি উৎসাহ দিব লাগে মিয়াকেইটাক আনি আকৌ আমি আমাৰ অসমীয়া ল'ৰাই কৰা কামবিলাকক মিয়াক লগাই আমি কিয় কৰাব লাগে সেইকাৰণে আমি আজিৰ পৰা চেষ্টা কৰিছোঁ যে আমি যিমান এড্ৰেছ পাওঁ পুলিচে প্ৰশাসনে কাম কৰিব আমিও পাৰ্টিৰ ফালৰ পৰা যাতে যিসকল ঘৰত মিয়া আছে যাতে আমি সকলোকে সংস্থাপিত নকৰে গাঁওবিলাকত যাতে গেটু পথাৰ বৰবাম এনেকুৱা জেগাত আমি শুনা পাইছোঁ যে এইবিলাক অসমীয়া জেগা গেটু পথাৰ বোলে অসমীয়া জেগা বৰবাম বোলে অসমীয়া তাতো বোলে মিয়া আহি থাকি লৈছে তো সেইবিলাকতো ভাল নহয় ন দুজন মিয়া থাকিব কালি কাৰোবাৰ বিয়া পাতিব আজি কেইদিনমান দেখা পাইছোঁ আমি নিউজ থানাত ধৰ্ণা হৈছিলে কোনোবা মিয়া মাছ বেপাৰী এজনে আহি পিনে কোনোবা চাহ জনগোষ্ঠী মহিলা এগৰাকীক কিবা বেয়া কাম কৰিছিলে তো গাঁৱৰ ৰাইজে তেখেতক খেদিছে তো থাকিব দিয়াৰ কাৰণে এই কামটো কৰিব পাৰিছে যাতে কোনো এই ধৰণৰ কাম নকৰে যাতে আমাৰ অসমীয়া সমাজ আকৌ ডিব্ৰুগড় জিলাত নাহৰকটীয়াত য'ত আমি কেতিয়াও মিয়াৰ সন্ত্ৰাস দেখা নাছিলোঁ কিন্তু আজি 16টাকৈ লোন পোৱা গৈছে মানুহে অনুভৱ কৰিছে যে কিমান এটা ভয়ানক পৰিস্থিতি হ'ব গৈ আছে তাতে আমি কেতিয়াও মই আকৌ ধুবুৰী জেগাত ব্লেংক ফায়াৰ কৰিব লগা হৈছিলে আজি ইয়াত পোৱা গৈছে কালি মুণ্ডনটোকে মন্দিৰত পেলাই দিব কালি নামঘৰত পেলাই দিব